ছাৰবিদসকল, আপোনালোকে এতিয়াৰ পৰা ৰাতিপুৱা ভাগত পাঠদান সম্পাদন কৰিব লাগিব। হয় ছাৰবিদসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো আপোনালোকে নিশ্চয় অৱগত যে বৰ্তমান সময়ত গৰমৰ মাত্ৰা, গৰমৰ প্ৰভাৱ অত্যধিক, আৰু যাৰ ফলত বিদ্যালয়ত বেছি সময়লৈকে থকাটো অত্যন্ত কঠিন, আৰু তেনে ক্ষেত্ৰত ল'ৰা ছোৱালীৰ লগতে সকলোৰে বিশেষ অসুবিধাৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে, আৰু লাহে লাহে সকলোবোৰ জিলাতে এনেকুৱা ধৰণৰ জাননী প্ৰকাশ পাব। সদ্যহতে এই জাননীখন প্ৰকাশ পাইছে তিনিচুকীয়া জিলাৰ ফালৰ পৰা, আৰু য'ত তিনিচুকীয়া জিলাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে আপোনাৰ LP স্কুলসমূহ 8 বজাৰ পৰা 12:30 খোলা থাকিব, আনহাতে ME স্কুলসমূহ 8 বজাৰ পৰা 1:30 আনহাতে লগতে কোৱা হৈছে যে যি হাইস্কুলসমূহ সেয়া 8 বজাৰ পৰা 1:45 খোলা থাকিব। আৰু ইয়াৰ পিছত যদিহে আজিকালিৰ ভিতৰত অন্যান্য জিলাৰ এনেকুৱা ধৰণৰ জাননী প্ৰকাশ পায়, সেয়া পোনে পোনে আমাৰ চেনেল যোগে সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি আঁকোৱালি ল'ব নাপাহৰিব। ধন্যবাদ।